এবছৰীয়া নাতিয়েকে ককাকক দেখুৱালে ত্ৰিভুৱন। এবছৰীয়া পুত্ৰৰ কান্দত হাহাকাৰ পিতৃ-মাতৃৰ। আপোনাৰো যদি তেনে সন্তান আছে তেনেহ'লে আপুনি এতিয়াই হওক সাৱধান, নহ'লে একেই দশা হ'ব আপোনাৰো। এখন চাৰিচকীয়া বাহনখনক কেন্দ্ৰ কৰি সকলোফালে হাহাকাৰ পৰিৱেশ। কোনোবাই চাইছে তলৰ ফালে, কোনোবাই বিচাৰিছে ওপৰৰ ফালে বাট। চিন্তাই মূৰত ধৰিছে সকলোৰে। কি কৰা যায় এতিয়া? পাছে গাড়ীখনৰ ভিতৰত আছে কি? গাড়ীখনৰ ভিতৰত আছে এবছৰীয়া এটি সন্তান, লগত আছে গাড়ীখনৰ চাবি। হাতত গাড়ীৰ চাবি লৈ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি খেলাত মজগুল সন্তানটি। আৰু গাড়ীৰ লক খুলিব নোৱাৰি বাহিৰত ককাক পিতৃ-মাতৃৰ সকলোৰে হাহাকাৰ অৱস্থা। অৱশেষত খিৰিকীৰ গ্লাছ ভাঙি উদ্ধাৰ কৰা হ'ল কোনোমতে সন্তানটি। নাতিটো চাবি লৈ পেলাই ভিতৰত সোমাই গ'ল, লক কৰি দিলে। 2 ঘণ্টামান থাকিল তাত ন? 2 ঘণ্টামান থাকিল। গ্লাছ সম্পূৰ্ণ লক আছিলে, সম্পূৰ্ণ লক, কোনো হাৱা বতাহ সোমাব পৰা নাছিল ন? পৰা নাই। এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা? অৱস্থা বৰ্তমান ঠিক আছে, একো প্ৰব্লেম হোৱা নাই। মই ভাবিছোঁ অক্সিজেন প্ৰব্লেম হ'ব নেকি, কিন্তু অক্সিজেন এনেকুৱা সুবিধা হোৱা নাই নেকি। কেইবছৰ হৈছে? এবছৰ 2 মাহ। লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24। এবছৰীয়া নাতিয়েকে ককাকক দেখুৱালে ত্ৰিভুৱন। এবছৰীয়া পুত্ৰৰ কান্দত হাহাকাৰ পিতৃ-মাতৃৰ। আপোনাৰো যদি তেনে সন্তান আছে তেনেহ'লে আপুনি এতিয়াই হওক সাৱধান, নহ'লে একেই দশা হ'ব আপোনাৰো। এখন চাৰিচকীয়া বাহনখনক কেন্দ্ৰ কৰি সকলোফালে হাহাকাৰ পৰিৱেশ। কোনোবাই চাইছে তলৰ ফালে, কোনোবাই বিচাৰিছে ওপৰৰ ফালে বাট। চিন্তাই মূৰত ধৰিছে সকলোৰে। কি কৰা যায় এতিয়া? পাছে গাড়ীখনৰ ভিতৰত আছে কি? গাড়ীখনৰ ভিতৰত আছে এবছৰীয়া এটি সন্তান, লগত আছে গাড়ীখনৰ চাবি। হাতত গাড়ীৰ চাবি লৈ দৰ্জা ভিতৰৰ পৰা বন্ধ কৰি খেলাত মজগুল সন্তানটি। আৰু গাড়ীৰ লক খুলিব নোৱাৰি বাহিৰত ককাক পিতৃ-মাতৃৰ সকলোৰে হাহাকাৰ অৱস্থা। অৱশেষত খিৰিকীৰ গ্লাছ ভাঙি উদ্ধাৰ কৰা হ'ল কোনোমতে সন্তানটি। নাতিটো চাবি লৈ পেলাই ভিতৰত সোমাই গ'ল, লক কৰি দিলে। 2 ঘণ্টামান থাকিল তাত ন? 2 ঘণ্টামান থাকিল। গ্লাছ সম্পূৰ্ণ লক আছিলে, সম্পূৰ্ণ লক, কোনো হাৱা বতাহ সোমাব পৰা নাছিল ন? পৰা নাই। এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা? অৱস্থা বৰ্তমান ঠিক আছে, একো প্ৰব্লেম হোৱা নাই। মই ভাবিছোঁ অক্সিজেন প্ৰব্লেম হ'ব নেকি, কিন্তু অক্সিজেন এনেকুৱা সুবিধা হোৱা নাই নেকি। কেইবছৰ হৈছে? এবছৰ 2 মাহ। লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।